বিদ্যুৎ বিভাগৰ আজব কাণ্ড বিদ্যালয়ৰ সীমাৰ ভিতৰেৰে বিদ্যুৎ তাঁৰ সংযোগ দুৰ্ঘটনা হোৱাৰ আশংকা বিদ্যালয় কৰ্তৃপক্ষৰ কাণ খাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ মাজবাট বিদ্যুৎ সংমণ্ডলৰ আজব কাণ্ড মাজবাট বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত শিলবাৰী ফিৰাজুল হক হাইস্কুলৰ সীমাৰ ভিতৰেৰে তাঁৰ সংযোগ শ্ৰেণীকোঠাৰ মাত্ৰ কেইবা ফুট ওপৰেৰে এই তাঁৰ সংযোগ বিদ্যুৎ বিভাগৰ বাৰে বাৰে তাঁৰ আঁতৰাই নিয়াৰ বাবে মাজবাট বিদ্যুৎ সংমণ্ডলৰ লোকৰ লগত যোগাযোগ কৰিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকে উল্লেখযোগ্য যে বিদ্যালয়খনত এটা নতুন গৃহৰ কাম আৰম্ভ হ'ব কিন্তু এই বিদ্যুৎ তাঁৰৰ বাবে বিদ্যালয়খনত গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো বাধাৰ সন্মুখীন হৈছে সোনকালে তাঁৰ আৰু খুঁটা আঁতৰাই নিয়াৰ বাবে মাজবাট বিদ্যুৎ সংমণ্ডলক অনুৰোধ জনায় বিদ্যালয় কৰ্তৃপক্ষই এতিয়া প্ৰশ্ন হয় বিদ্যুৎ তাঁৰৰ বাবে যদি কাৰোবাৰ দুৰ্ঘটনা হয় দায়ী কোন হ'ব ছাত্ৰ ছাত্ৰীলৈ হেতালি খেলাৰ অধিকাৰ ক'ত পালে বিদ্যুৎ বিভাগে এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় নাম হজৰত আলী এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক মই বিদ্যালয়খনৰ নাম হ'ল PMC চিৰাজুল হক হাইস্কুল এইখন স্কুলৰ এই ফিল্ডৰ ওপৰেদি বহুদিনৰ আগৰ পৰা কাৰেণ্টৰ তাঁৰ পাৰ হৈ গৈছে এইখন কাৰেণ্টৰ তাঁৰৰ কাৰণে আমাৰ বহুত প্ৰব্লেম হৈছে এতিয়া বৰ্তমান আমি 6 মাহ আগৰ পৰা আমি SDOক জনাইছিলোঁ যে আমাৰ স্কুলৰ ফিল্ডৰ ওপৰেদি কাৰেণ্টৰ তাঁৰ গৈছে এই তাঁৰখন খুলি দিব লাগে তেওঁক আমি লিখিতভাৱে জনাইছিলোঁ জনাৰ পাছত তেওঁ হেৰি দিছিল ৰেছপন্স দিছিল যে তেওঁ অতি সোনকালে তাঁৰখিনি খুলি দিব কিন্তু আজি বহুদিনৰ পৰা প্ৰায় 3 মাহ ধৰে পৰা আমি চেষ্টা কৰি আছোঁ তাঁৰখন আমি আঁতৰাব পৰা নাই তেওঁলোকেও গুৰুত্ব দিয়া নাই তাৰ পাছত ইতিমধ্যে আমাৰ হেৰি PMCৰ তৰফৰ পৰা এই লাইব্ৰেৰীৰ এখন ফাণ্ড আহিছে বিল্ডিঙৰ সেই বিল্ডিংখন উঠোৱাৰ কাৰণে তেওঁলোকে গাঁত চাত খান্দিছে ইতিমধ্যে তাৰ ওপৰত আছে তেওঁলোকে সেইখনে এই বিল্ডিংখন বনাব পৰা নাই আমি SDOৰ লগত যোগাযোগ কৰিলোঁ আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰজেক্ট ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰিলোঁ সবৰ লগত ইঞ্জিনিয়াৰৰ লগত APDCLৰ ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰি আছোঁ কিন্তু তেওঁলোকে কোনো ৰেছপন্স কৰা নাই যাৰ কাৰণে এই আমাৰ যিটো বৰ্তমান গ্ৰাণ্টটো এইটো ঘূৰি যোৱা অৱস্থাত আছে 21 তাৰিখৰ ভিতৰত কাম আৰম্ভ নকৰিলে ফাণ্ডখন ঘূৰি যাব গতিকে আমি এইফালৰ পৰা এইটো কাৰণে আমি বিদ্যালয়ৰ কোনো ডেভেলপমেণ্টৰ কাম কৰিব পৰা নাই সকলো কাম বন্ধ হৈ আছে গতিকে অহা কেইদিনমান পিছত আমাৰ ফাইনেল পৰীক্ষা হ'ব ইয়াতো ৰিক্স আছে বহুত ল'ৰা ছোৱালী আহি পৰীক্ষা দিব এই তাঁৰখনে হয়তো কাৰোবাৰ বিপদ হ'ব পাৰে কোনো ল'ৰা ছোৱালী হয়তো ইয়াত এক্সিডেণ্টো হ'ব পাৰে গতিকে আমি ডিপাৰ্টমেণ্টক বহুত জনোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই আমি দেখা পাইছোঁ তাঁৰবিলাক বহুত তলত আছে আৰু চিঙাও আছে গতিকে তাঁৰবিলাক হেৰি ওলমি আছে হয়তো কিবা কাৰণত যদি বতাহত বা কিবা কাৰণত যদি ছিঙি পৰে তেতিয়া হয়তো কোনোবা ল'ৰা ছোৱালীৰ হেৰি হ'ব এক্সিডেণ্ট হ'ব গতিকে সেই ৰিক্স কোনে ল'ব গতিকে তেওঁলোকে ইমান কোৱাৰ পাছতো তেওঁলোকে গুৰুত্ব দিয়া নাই গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ডিপাৰ্টমেণ্টৰ সকলো অফিচাৰক জনাব খুজিছোঁ আৰু আমাৰ DC ছাৰ বা MLA ছাৰকো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে সকলোৱে মিলি আমাৰ এই বিদ্যালয়ৰ ওপৰেদি যোৱা তাঁৰখিনি সোনকালে খুলি দিয়ে সেইটোৱে আমাৰ আপোনালোকৰ প্ৰতি আবেদন যাতে আপোনালোকৰ জৰিয়তে তেওঁলোকে এই কথাখিনি জানিব পাৰে দলগাঁৱৰ পৰা মনিৰুল ইছলামৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত